নমস্কাৰ আজি 27 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ বিয়োগৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে 1 জানুৱাৰীলৈকে ৰাজ্যিক শোক পালন কৰা হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 1 জানুৱাৰীলৈকে পালন কৰা হ'ব ৰাজ্যিক শোক ৰাজ্য চৰকাৰৰ সকলো প্ৰতিষ্ঠানতে অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা বাতিল কৰা হৈছে সকলো মনোৰঞ্জনমূলক কাৰ্যসূচী 7 দিনীয়াকৈ পালন কৰা হ'ব ৰাজ্যিক শোক ডক্টৰ মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ৰাজ্যিক শোক পালন কৰা হ'ব আন এটা খবৰ হৈছে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ঘোষণা কৰা হ'ব এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ খবৰটো প্ৰদান কৰিছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ সাধক ডক্টৰ মনমোহন সিঙৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে দেশবাসী সমান্তৰালকৈ দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগতে আন ভিন্ন ক্ষেত্ৰৰ লোকসকলে প্ৰধানমন্ত্ৰী গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে প্ৰমুখ্য কৰি আন ৰাজ্যৰ মুখ্যমন্ত্ৰী মন্ত্ৰী তথা কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা ভাদ্ৰা গান্ধী কেসি বেনুগোপাল গুলাম নবী আজাদ তথা আন নেতা কৰ্মীসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেসি বেনুগোপালে ডক্টৰ মনমোহন সিঙৰ মৃত্যুত অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে ই অতিকৈ বেদনাদায়কৰ লগতে কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি বুলি মন্তব্য কৰিছে বেনুগোপালে ইফালে ৰাহুল গান্ধীয়ে অভিভাৱক আৰু দিগদৰ্শক হেৰুৱা বুলি মন্তব্য কৰিছে সোনিয়া গান্ধীও কংগ্ৰেছৰ পৰিয়ালৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে ইয়াৰ উপৰিও দলৰ আন নেতাসকলে গভীৰ শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতি সন্মান জনাই শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ ঘোষণা ৰাজহুৱা কৰিছে চৰকাৰী ঘোষণা অনুসৰি 26 ডিসেম্বৰৰ পৰা 2025 পৰা 1 জানুৱাৰীলৈকে পালন কৰিব ৰাষ্ট্ৰীয় শোক দিৱস লগতে এইকেইটা দিনত দেশৰ সকলো সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত নহয় বুলি স্পষ্টভাৱে উল্লেখ কৰিছে পূৰ্বৰ নিৰ্ধাৰিত কাৰ্যসূচীসমূহ বাতিল কৰা হ'ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে কেৱল সিমানেই নহয় কংগ্ৰেছেও বাতিল কৰিছে দলীয় কাৰ্যসূচী 28 ডিসেম্বৰত অনুষ্ঠিত হ'ব লগা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী বাতিল কৰা বুলি সাধাৰণ সম্পাদক কেসি বেনুগোপালে জানিবলৈ দিছে দলটোৱে আগন্তুক 7 দিনৰ বাবে কোনো কাৰ্যসূচী পালনৰ পৰা বিৰত থাকিব বুলি উল্লেখ কৰিছে উল্লেখযোগ্য যে শুকুৰবাৰে দিনৰ 11 বজাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠকৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতি সন্মান জনাই ঘোষণা কৰা হ'ব ৰাষ্ট্ৰীয় শোক ইয়াৰ উপৰি ডক্টৰ সিঙৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই জানিব পৰা গৈছে বিজেপিক বিপদত পেলাবলৈ খাজু হৈছে নেকি এতিয়া নীতিশ কুমাৰে বিপদত পেলাব নেকি বিজেপি এৰি পুনৰ আৰজেডি কংগ্ৰেছে হাত মিলাব নেকি নীতিশ কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰীলৈ লালু প্ৰসাদ যাদৱৰ ঘনিষ্ঠ বিধায়কৰ অফাৰ ৰাজনীতিত সকলো সম্ভৱ নীতিশ কুমাৰক আদৰিবলৈ খাজু হৈ পৰিছো আমি ৰাজনীতিত স্থায়ী বন্ধু বা শত্ৰু একো নাথাকে নীতিশ কুমাৰে আমাৰ সৈতে হাত মিলালে চিন্তা চৰ্চা কৰিম আৰজেডি বিধায়ক ভাই বীৰেন্দ্ৰৰ ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে 1 জানুৱাৰীৰ পৰা মুকলি হ'ব পৰ্টেল মিউচুৱেল ট্ৰান্সফাৰৰ বাবে কৰিব পাৰিব চৰকাৰী কৰ্মচাৰী আবেদন চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ 1 জানুৱাৰীৰ পৰাই মিউচুৱেল ট্ৰান্সফাৰৰ বাবে চৰকাৰী কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব নিজৰ সুবিধা হোৱাকৈ নিৰ্বাচিত স্থানলৈ ট্ৰান্সফাৰ ল'ব পাৰিব অহা 1 জানুৱাৰীৰ পৰা মুকলি হ'ব এই পৰ্টেল 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব এই পৰ্টেল মিউচুৱেল ট্ৰান্সফাৰ বিচাৰকসকলে পৰ্টেল যোগে কৰিব পাৰিব আবেদন পৰ্টেলত আবেদনৰ পিছত একেটা বিভাগ আৰু একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত হ'ব বদলি পৰ্টেলত আবেদনৰ পিছত একেটা বিভাগ আৰু একে পে স্কেলৰ
কৰ্মচাৰীৰ মাজত হ'ব বদলি আবেদনকাৰীৰ তথ্য ভেৰিফিকেশ্যনৰ পিছতে সন্মতি বুটাম ক্লিক কৰিব লাগিব আৰু লগে লগেই নিজৰ সুবিধা অনুসৰি সেৱা লাভ কৰিব আন এটা খবৰ হৈছে দেখত সংঘটিত হৈছে এক আজব ঘটনা জুইৰ দাবালনৰ মাজতো অক্ষত অৱস্থাত থাকিছে পবিত্ৰ কোৰাণ শৰীফ 50 লাখ টকাৰ সম্পত্তি নিমিষতে জুইত জাহ দুৱাৰ পাছতো ক্ষতি নহল পবিত্ৰ কোৰাণ শৰীফ জুৰিয়াৰ মাহিৰী পাৰত দেখা গৈছে আল্লাহৰ চমৎকাৰ কিয়নো 50 লাখ টকাৰ সম্পত্তি জুইত নিমিষতে সাৰখাৰ হোৱাৰ পাছতো পবিত্ৰ কোৰাণ অক্ষত অৱস্থাত আছে বুলি জানিব পৰা গৈছে আন এটা খবৰ হৈছে সংখ্যালঘুক দমন নিষেধ কৰিবলৈ দিয়া নহব পুনৰ ৰেজাউল কৰিম চৰকাৰে হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘুৰ বিৰুদ্ধে শোষণ দমনমূলক নীতি গ্ৰহণ কৰিবলৈ দিয়া নহব গাদী ৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সংখ্যালঘুক টাৰ্গেট কৰি দমনমূলক নীতি গ্ৰহণ কৰিছে গাদী ৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সংখ্যালঘুক টাৰ্গেট কৰি দমনমূলক নীতি গ্ৰহণ কৰিছে সংখ্যালঘুক সদায় অন্যায় আৰু অত্যাচাৰ কৰা হৈছে সংখ্যালঘু ৰাইজক নিষেধ কৰাৰ ৰাজনীতি নকৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু বিৰোধী সিদ্ধান্ত বন্ধ নকৰিলে কঠোৰ পৰিণাম ভুগিব লাগিব চৰকাৰে পুনৰ আমচুৰ সভাপতি দায়িত্ব গ্ৰহণ কৰি এই হুংকাৰ প্ৰদান কৰিছে ৰেজাউল কৰিমে সংখ্যালঘুৰ বিৰুদ্ধে চলা দমনীয় নীতিৰ বিৰুদ্ধে যুঁজাৰ হুংকাৰ ৰেজাউল কৰিমৰ 2025ৰ ভিতৰত সংখ্যালঘু সমাজৰ পৰা বাল্য বিবাহ ৰোধৰ প্ৰতিশ্ৰুতি ৰেজাউল কৰিমৰ বাল্য বিবাহ বিৰোধী অভিযানৰ নামত কেৱল নাটক কৰিছে এখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিমান ঘৃণা সৃষ্টি কৰিব আমি সিমানেই সমন্বয়ৰ বাৰ্তা বিলাম সংখ্যালঘুৰ বিৰুদ্ধে শোষণ দমনমূলক নীতি গ্ৰহণ কৰিবলৈ দিয়া নহব বুলি মন্তব্য ৰেজাউল কৰিমৰ কেৱল গাদী ৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সংখ্যালঘুক টাৰ্গেট কৰি দমনমূলক নীতি গ্ৰহণ কৰিছে বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ আন এটা খবৰ হৈছে 116 কোটি 17 লাখ 80 হাজাৰ হ'ব বিশ্বত মুছলমানৰ জনসংখ্যা সকলো ধৰ্মকে চেৰ পেলাব মুছলমান জনসংখ্যাই 116 কোটি 17 লাখ 80 হাজাৰ হ'ব বিশ্বত মুছলমানৰ জনসংখ্যা সকলো ধৰ্মকে চেৰ পেলাব মুছলমান জনসংখ্যাই দ্ৰুতগতিত বিশ্বত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা বিশ্বত খ্ৰীষ্টানতকৈও অধিক হোৱাৰ সম্ভাৱনা মুছলমান জনসংখ্যা আনেটা খবৰ হৈছে ভাৰত আৰু আমেৰিকাৰ মাজত কূটনৈতিক সুসম্পৰ্কৰ কথা চৰ্চিত হলেও ভাৰতীয়সকলক স্বদেশলৈ উভতাই পঠোৱাৰ প্ৰক্ৰিয়া বৰ্তমানে অব্যাহত আছে এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া এনেকুৱা যে 2024 চনত প্ৰতি 6 ঘণ্টাৰ মূৰে মূৰে এজন ভাৰতীয়ক আমেৰিকাৰ পৰা ভাৰতলৈ বিতাড়িত কৰা হ'ব আমেৰিকাৰ ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফোৰ্সমেন্ট কয় ICE 19 ডিসেম্বৰত প্ৰকাশ কৰা 2024 বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি 2024ত প্ৰতি 6 ঘণ্টাৰ মূৰে মূৰে এজনকৈ ভাৰতীয়ক আমেৰিকাৰ পৰা ভাৰতলৈ বহিষ্কাৰ কৰা হৈছিল 2023 চনৰ তুলনাত 2024 চনত এই সংখ্যা অধিক বৃদ্ধি পাইছে